হাই হেল্ল' নমস্তে ৱেলকাম বেক টু মাই চেনেল ৰাজনাথ। আৰু আপোনালোকে যদি বেংগলোৰত আছে, আমাৰ অসমৰ মানুহ যদি বেংগলোৰত আছে, তেতিয়াহ'লে এই ভিডিঅ'টো তেওঁলোকৰ কাৰণে একদম পাৰফেক্ট হ'ব। আৰু চিমলা, মানালী, তাৰপিছত কাশ্মীৰ যাব নালাগে, তেনেকুৱা এটা ধুনীয়া ৱেডাৰ পাব বেংগলোৰতে। যদি বেংগলোৰত আছে তেতিয়াহ'লে এবাৰ আহক, নন্দী হিলছ চাওক আৰু তাৰপিছত ক'ব। আৰু এতিয়া চাওক, ৰাতিপুৱা বুলিয়ে ক'ব লাগিব, ৰাতিপুৱা প্ৰায় আমি 2টা বজাত ৰুমৰ পৰা ওলাইছিলোঁ আৰু এতিয়া 4:30খিনি সময় হৈছে। নন্দী হিলছ গেট পাইছোঁহি। আমাৰ 2 হুইলাৰ কাৰণে আমি চাইডে আহি বহুতখিনি আগুৱাই আহিলোঁ। 7 কিলোমিটাৰ ধৰি গাড়ী ট্ৰাফিক জাম হৈ আছে। 4 হুইলাৰ আৰু 2 হুইলাৰ গাড়ী ভৰ্তি হৈ আছে। প্ৰায়ভাগ গাড়ী আমি লৈ আগলৈ আহি আছোঁ। আমি একেলগে আহিছিলোঁ 10জন মানুহ, 5খন বাইক, স্কুটি লৈ পেলাই। আৰু এতিয়া প্ৰায় মেইন গেট পামহি। আৰু এতিয়া যি কি নহওক, চেপে কোনে আহি নন্দী হিলছৰ মেইন গেট এয়া পাৰ হ'লোঁ। আৰু পুলিচ মামাহঁত ছাইডতে ৰখি আছে, কাৰণ ট্ৰাফিক বহুত জাম। আৰু এতিয়া আহি আছোঁ ভিতৰলৈ যাওঁ, আপোনালোককো সম্পূৰ্ণ দেখাই থাকিম। যদি কোনো অহা নাই তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাব, খুব এনজয় কৰিব। আৰু মেইন গেটৰ পৰা একদম ওপৰলৈকে প্ৰায় 7 কিলোমিটাৰ। এতিয়া 1 কিলোমিটাৰমান আহিছোঁ। চাওক, মাজে মাজে কুঁৱলী অকণমান দেখা গৈছে লাইটৰ পোহৰত। হয়তো আৰু অলপ ওপৰলৈ গ'লে 100% সম্পূৰ্ণ কুঁৱলী পৰি যাব। চাওক, অলপ জেগা আহিছোঁ, 1 কিলোমিটাৰ পাৰ হৈ আহিছোঁ, কুঁৱলী কেনেকুৱা পৰি আছে। ইমানে বেকা তেৰা ৰাস্তা, মোৰ গাড়ী ফুল এক্সেলেটাৰ দবাইও বৰ্তমান 20 ওপৰত মোৰ কাটা উঠা নাই, একদম শ্ল' হৈ গৈছে। ইমান ওখ পাহাৰ হয়। যিমানে ওপৰলৈ উঠি আহি আছোঁ সিমানে কুঁৱলী ঘন হৈ আহি আছে। আৰু মোৰ আগত আছে এখন বাইক। চাওক, আৰু টাৰ্ণিংবিলাক চাওক, ভৰি নমাই যাবলগীয়া হৈ আছে। ইমান ঠাইতে টাৰ্ণিং, কুঁৱলী ৱাও, ক'বলৈ গ'লে আৰু ৱাও বুলিয়ে ক'ব লাগিব। চাওক, আৰু এখন বাইক লগত গৈ আছে মোৰ। লাইটৰ পোহৰত কুঁৱলীবোৰ চাওক কিমান ঘন হৈ আহিছে। প্ৰায় ৰাতিপুৱা হ'ব এতিয়া 5:50 বা 45 এনেকুৱা হৈছে আৰু সময় 6টা বাজিব। আৰু ইমান ঘন কুঁৱলী চাওক, আৰু টাৰ্ণিংবিলাক চাওক। এতিয়া আৰু ওপৰ পাইছোঁহি। যি কি নহওক, ৰাস্তাত বহুত ঠাণ্ডাত কেঁকুৰি আহিলোঁ, পাৰ্কিং পালোঁহি। চিকিউৰিটিয়ে ছিগনেল দি আছে, গাড়ী আগলৈ গৈ আছে, আমিও আগলৈ গৈ আছোঁ। আমাৰ আগত আৰু আহিছিল আমাৰ লগৰ 2জন। সিহঁতে চাওক, ইয়াত আহি বৰ্তমান ৰখি আছে, সিহঁতে গাড়ী পাৰ্কিং কৰি। আৰু গাড়ী এতিয়া থ'বগৈ লাগিব আগত। ইয়াত ৰাতিপুৱালৈকে মিনিমাম 1 লাখৰ ওপৰত গাড়ী জমা হ'ব। আমি বহুত সোনকালে আহিছোঁ। 2 হুইলাৰ যিমান আছে, আৰু সিহঁতৰ 2 হুইলাৰবিলাকতকে ফাৰ্ষ্টে পঠিয়াই দিলে। আৰু 4 হুইলাৰ গাড়ীবোৰ একদম লাষ্টত আহিব। আৰু একেবাৰে ফাৰ্ষ্টতে যিবোৰ গাড়ী আহে সেইবোৰ গাড়ী তলত ৰাখিব নিদিয়ে, অলপ পাহাৰৰ ওপৰত ৰাখিবলৈ দিব, কাৰণ আমি ওলাওঁতে অকণমান দেৰি হ'ব। আৰু এই তলৰ যিবোৰ ঠাই দেখিছে, ইয়াত চব থ'ব 4 হুইলাৰ। আমি যাব লাগিব এতিয়া পাহাৰৰ ওপৰত, অকণমান ওপৰত। আৰু কুঁৱলী চাওক ওপৰত কিমান ঘন হৈ আহিছে। আৰু যিমান যি আহিছে আমাৰ লগত চব ইয়াতে পাৰ্কিং কৰিছে। আৰু প্ৰায় অলপ পোহৰ হৈ আহিছে। আৰু এইটো হৈছে টিকেট কটা কাউণ্টাৰ। আৰু এতিয়া মানুহ চাওক কেনেকুৱা ভিৰ হৈ আছে, লাখ মানুহ ইয়াত এতিয়া বৰ্তমান জমা হৈ আছে। যিমানে পোহৰ হৈ আহিব সিমানে এতিয়া মানুহ ইয়াত ভিৰ হৈ আহিব। আমিও সোনকালে টিকেট কাটো, ওপৰলৈ যাওঁ। গাড়ী চাওক কিমান গাড়ী আহি আছে। প্ৰায় 6টা বাজি পাৰ হৈ গ'ল। এতিয়া ইয়াত চাওক, পোহৰ ভালদৰে হোৱা নাই, কুঁৱলী কেনেকুৱা পৰি আছে, আৰু গাড়ী কেনেদৰে আহি আছে। পাৰ্কিঙৰ প্লেচৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ হ'ব একদম মেইন ভিউ পইণ্টটো। ইমানে কষ্ট লাগিলে উঠোঁতে, আৰু কৈ লাভ নাই। এতিয়া ইয়াত চাওক, এতিয়া 7টা বাজি পাৰ হৈ গ'ল, কুঁৱলী কেনেকুৱা পৰি আছে চাওক, চাৰিওফালে কুঁৱলী। আৰু লগত যিবোৰ আহিছে চবে নাকে মুখে কাণে হেলমেট মাফলাৰ লগাই ঢাকি ৰাখিছে। ইমানে কুঁৱলী চাওক, একো দেখা নোপোৱা হৈ আছে। ইমান ধুনীয়া ৱেডাৰ।
যদি কোনোবা বেংগলোৰত আছে তেতিয়াহ'লে এইটো সময়তে আহক নন্দী হিলছ আৰু একবাৰ চাই যাওক। ইমানে ধুনীয়া পাব চাই জেগাডোখৰ, আৰু ৰুমলৈ যাবলৈ মন নকৰিব, এনেকুৱা ধুনীয়া প্লেচ হয় এইটো। নন্দী হিলছৰ পাৰ্ট 2 ভিডিঅ'ত পুনৰ আপোনালোকক লগ পাই আছোঁ অতি সোনকালে। আজিলৈ বাই।